মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছোঁ দৃষ্টিপাত। দৃষ্টিপাত। নমস্কাৰ, সমূহ শ্ৰোতাকে আজিৰ আমাৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি আমি পেৰিছ অলিম্পিকৰ বিষয়ে কথা পাতিম আৰু তাৰ লগতে আমি পূৰ্বে ঘোষণা কৰা অনুসৰি আমাৰ আজি সমূহ শ্ৰোতাৰ বাবে আমি কিছুদিন বিৰতিৰ পিছত পুনৰ কুইজৰ অনুষ্ঠানলৈ উপস্থিত হৈছোঁহি। তাৰ পূৰ্বে আমাৰ ষ্টুডিঅ'ৰ মাজত উপস্থিত দুগৰাকী সমল ব্যক্তি, আমাৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুচিম ঘোষ। সুচিমদা, আপোনাক অনুষ্ঠানলৈ আদৰণি জনালোঁ। লগতে ক্ৰীড়া সাংবাদিক ত্ৰিদীপ বাপনাছ, আমি ত্ৰিদীপক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। নমস্কাৰ। আমি পেৰিছ অলিম্পিকৰ বিষয়ে কথা পতাৰ পূৰ্বে আমি আজি কুইজৰ নিয়ম সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক পুনৰ জনাবলৈ বিচাৰিছোঁ যে পূৰ্বৰ দৰে আমি 12টা প্ৰশ্ন সুধিম আমাৰ এই দৃষ্টিপাত অনুষ্ঠানৰ মাজতে। নিশা 10 বজালৈকে, মই পুনৰ কৈছোঁ, নিশা 10 বজা বা তাৰ পূৰ্বে অৰ্থাৎ 10 বজাৰ ভিতৰত আপোনালোকে আমাক হোৱাটছএপ যোগে উত্তৰসমূহ প্ৰেৰণ কৰিব। স্পষ্টকৈ আপোনালোকৰ নাম আৰু ঠিকনা উল্লেখ কৰিব। আৰু এই আমাৰ কুইজৰ অনুষ্ঠান আমি প্ৰেছ ইনফৰমেশ্যন ব্যুৰ PIB গুৱাহাটীৰ সহযোগত আয়োজন কৰিছোঁ। আমাৰ ফোন নম্বৰটি হ'ল 9716680969। আকৌ কৈছোঁ 9716680969। এই নম্বৰত 10 বজাৰ পূৰ্বে উত্তৰসমূহ আপোনালোকে প্ৰেৰণ কৰিব লাগিব। আমি 5 গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰিম পৰৱৰ্তী সময়ত। যদি 5 গৰাকীতকৈ অধিক প্ৰতিযোগীয়ে শুদ্ধ উত্তৰ দিয়ে তেতিয়াহ'লে আমি লটাৰী যোগে পুৰস্কাৰ কোনে লাভ কৰিছে তেওঁলোকৰ নাম পৰৱৰ্তী সময়ত আমি ঘোষণা কৰিম। গতিকে এতিয়া আমি আমাৰ দৃষ্টিপাত অনুষ্ঠানলৈ গৈছোঁ। কিন্তু সুচিমদা, তাৰ পূৰ্বে মই 2টি প্ৰশ্নৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আজিৰ প্ৰতিযোগিতাৰ, মই ঠিক প্ৰতিযোগিতা বুলি নকওঁ, অনুষ্ঠান বুলি কৈছোঁ। আমাৰ কুইজৰ অনুষ্ঠানৰ প্ৰথমটি প্ৰশ্ন, যিসকল শ্ৰোতাই আমাৰ আকাশবাণীৰ বাতৰি শুনি আছে তেখেতসকলে নিশ্চয় জানিব, বৰ্তমান পেৰিছ অলিম্পিকৰ পৰা আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে বাতৰি প্ৰেৰণ কৰা বা ভইচ প্ৰেৰণ কৰা সাংবাদিকগৰাকীৰ নাম কি? এইটো হ'ল প্ৰথম প্ৰশ্ন। একেধৰণৰ দ্বিতীয়টো প্ৰশ্ন হ'ল, পেৰিছ অলিম্পিকত ফটো সাংবাদিক হিচাপে অংশগ্ৰহণ কৰা অসমৰ যিকোনো এগৰাকী সাংবাদিকৰ নাম কওক। এইটো আছিল 2 নম্বৰ প্ৰশ্ন। আৰু গতিকে এই আলোচনাৰ মাজতে আমি পৰৱৰ্তী সময়ত প্ৰশ্নসমূহ সুধি যাম। সুচিমদা, আপোনাৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। এই পৰ্যন্ত ভাৰতে 3টা পদক লাভ কৰিছে। আশা কৰা ধৰণৰ ভাৰতৰ মানে প্ৰদৰ্শনক লৈ আপুনি সন্তুষ্ট, বা আমাৰ ভাৰতীয় দলে আশা কৰা ধৰণে আগবাঢ়িছে নে আমি ইয়াতকৈ বেছি আশা কৰিছিলোঁ? ধন্যবাদ মানস। সঁচা কথা ক'বলৈ গ'লে আপুনি যদি চায় যে আমাৰ যদি অলিম্পিক ইতিহাসটো চায়, এতিয়ালৈকে মাত্ৰ 35টা পদক 1900 চনৰ পৰা ভাগ লোৱাৰ পিছত। গতিকে সেই হিচাপত যদি আপুনি পৰ্যালোচনা কৰিবলৈ চায় যে 1900 চনৰ পৰা 1924 চনৰ 124 বছৰ ইতিহাসত আমি 35টা পদক, এইবাৰ কিন্তু আমি প্ৰথম 5 দিনতে 3টা পদক। তাৰমানে যদি অনুপাতটো চায় যে আমি প্ৰত্যাশাতকৈ আমাৰ মানে ভাল হৈছে। আৰু এইবাৰ আটাইতকৈ ডাঙৰ কথা হৈছে যে এইবাৰ আমাৰ সকলোৱে কৈছে যে ইছবাৰ 10 কিপাৰ, তেনেকুৱা ধৰণৰ আমাৰ এইবাৰ অলিম্পিক যাত্ৰাটো আৰম্ভ হৈছিল। টকিঅ' অলিম্পিকৰ পাছতে সেইটো হৈছিল। কিন্তু এতিয়া চিটুৱেশ্যন বা পৰিস্থিতি আমাৰ যিটো হৈছে যে 3টা ব্ৰঞ্জৰ পদক আহিছে আমাৰ শ্বুটিঙৰ পৰা। মনু ভাকেৰ টকিঅ'ত যদিও নিৰাশ কৰিছিল, এইবাৰ তেওঁ 2টা পদক দি ভাৰতৰ শিবিৰলৈ আশা কঢ়িয়াই আনিছে। আৰু প্ৰতিবাৰে দেখা গৈছে যে আমি যশপালনৰ দিনৰ পৰাই দেখি আহিছিলোঁ যে শ্বুটিঙত এটা আমাৰ মানে শক্তিশালী আমি প্ৰতিবাৰে ভবা হয় যে মানে আমাৰ পাব পদক। যদিও ধাৰাবাহিকতা ৰখা নাছিল, কিন্তু অভিনৱ বিন্দ্ৰাই স্বৰ্ণ পদক পোৱাৰ পিছতে দেখা গৈছে যে সেই বস্তুটোত মানে সেই শ্বুটিঙত মানে আমাৰ এটা বিশ্বত এটা মাপ এটা আমি ৰাখিব পাৰিছোঁ। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যে শ্বুটিঙে এইবাৰ আমাক আশা মতে প্ৰদৰ্শন কৰিছে এতিয়ালৈকে, যদিও গ'ল পোৱা নাই, স্বৰ্ণ পদক পোৱা নাই। স্বপ্নীলৰ পদকটো অপ্ৰত্যাশিত আছিলে যে তেওঁৰ কোনো পদকৰ সম্ভাৱনা ধৰা নাই। কিন্তু শ্বুটিং এনেকুৱা এটা ইভেণ্ট, নিৰ্দিষ্ট দিনটোত আপুনি যদি ফাইনেল ৰাউণ্ড পায়, সেইখিনি মুহূৰ্তত ভাল খেলিলেই আপোনাৰ পদক নিশ্চিত। তাৰমানে সেই কথাটো মনু ভাকেৰে দেখুৱালে, স্বপ্নীল কুশালেও সেই কথাটোকে কৰি দেখুৱালে। সামগ্ৰিকভাৱে চাবলৈ গ'লে যে আমি অলপৰ কাৰণে কিছুমান পদকত ব্যৰ্থ হৈছোঁ। যেনেকৈ হয়তো প্ৰসংগময় আমাৰ পিছত অহা হ'ব, হয়তো যেনেকৈ আৰ্চাৰীত আমি এটা পদক হেৰুৱাইছোঁ, ঠিক তেনেকৈ শ্বুটিঙত আমাৰ তেনেকৈ অৰ্জুন
অৰ্জুনে এটা পদক লৈ আহিছে চতুৰ্থ স্থানত থাকিলে গতিকে সেই তেনেধৰণৰ কিছুমান কথা হ'লে সেইটো আমাৰ সেই ধৰণৰ এটা মানে আৰু সেইটো হ'লহেঁতেন গতিকে চাবলৈ গ'লে যদি 7টা পদকেই আমাৰ এতিয়ালৈকে শ্ৰেষ্ঠ প্ৰদৰ্শন এতিয়া তাৰ ভিতৰত 3টা আহিলে আমি সেইটো ক্ৰছ কৰিলে আমাৰ কাৰণে মানে উৎফুল্লিত হ'ব মানে আৰু 5টা লাগে তাৰমানে গতিকে মই ভাবোঁ যে সেইটো হিচাপত চাবলৈ গ'লে আমি সঠিক পথতে আগবাঢ়িছো যেন লাগিছিল ত্ৰিদীপ আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে কথা পাতোঁ যে লাভলীনা মাত্ৰ এখন খেলত জয় হ'বলৈ বাকী আছে যে ইতিহাস আৰু এয়া প্ৰকৃত অৰ্থত ইতিহাস হ'ব অসমৰ পৰা পূৰ্বে কোনো খেলুৱৈয়ে পদক লাভ কৰা নাছিলে যদি লাভলীনাই নিশ্চয়কৈ আমি সকলোৱে আশা কৰিছে যদি এই পদক অৰ্জন কৰে যদি ক্ৰমাগতভাৱে 2খন অলিম্পিকত তেওঁলোকে পদক লাভ কৰা হ'ব সকলোৰে বাবে গৌৰৱৰ বিষয় কিমান কঠিন হ'ব কোৱাৰ্টাৰ ফাইনেল লাভলীনাৰ যেনেকৈ ফাৰ্ষ্ট হেৰিটো গ'ল বাউটটো গ'ল সেইটো দেখি পেলাই লাগিছে কি ইটছ এ কমফৰ্টেবল যোনজনী ছোৱালী নৰৱেৰ এগেইনষ্টত খেলিছিল তাই বাট এগেইন 7 years এটা এজ ডিফাৰেঞ্চো আছে তাই য়াং হয় under-22 ৱৰ্ল্ড চেম্পিয়ন আছিল তাই ছেকেণ্ড এতিয়া যেতিয়া লাভলীনা এটা মেডেল জাষ্ট এটা মেডেলৰ পৰা আগত আছে চ' তাইৰ যোনটো কণ্টেষ্টেণ্ট আছে এগেইনষ্ট যোনটো অপনেণ্ট আছে সেইটো চাইনাৰ হয় তাৰ এগেইনষ্টত তাইৰ 1-2 হেড টু হেড যদি আমি ৰেকৰ্ড চাব যাওঁ এছিয়ান গেমছত লাভলীনাই চিলভাৰ জিকিছিলে তাইৰ লগত লি কিয়ানৰ লগত হাৰি পেলাই ছেকেণ্ড আপোনাৰ আৰু এটা জেগাত তাই হাৰিছে কিন্তু ৱৰ্ল্ড চেম্পিয়নশ্বিপ 2023ত আমাৰ দিল্লীত যেতিয়া হৈছিলে তেতিয়া লি কিয়ানক লাভলীনা বৰগোহাঁয়ে পৰাজিত কৰাইছিলে এতিয়া হেড টু হেড ৰেকৰ্ডত যদি আমি চাব যাওঁ 1-2 আছে চ' কালি এতিয়া লাভলীনাই কেনেকৈ নিজৰ মেণ্টেল যোনটো হিণ্ড্ৰেঞ্চ আছে বা মেণ্টেল যোনটো বেৰিয়াৰ আছে সেইটো যদি তাই মেণ্টেলি যদি কণ্ট্ৰল কৰিব পাৰে মানে হেৰিখিনি তেতিয়া ইট কুড বি এন ইজি আউটিং ফৰ ইট ওন্ট বি এন ইজি আউটিং বাট এগেইন লাইক ইট কুড বি ফৰ লাভলীনা আৰু যদি সেইটো হৈ যায় তেতিয়া আমাৰ এটা মেডেল কনফাৰ্ম হৈ আছে বক্সিঙত আৰু এটা যদি আপুনি নৰ্থ ইষ্টৰ কথা মেনশ্যন কৰিছে আমাৰ আৰু এটা ষ্ট্ৰং কণ্টেণ্ডাৰ আছে মীৰাবাই চানু চিলভাৰ মেডেল জিকিছিল টকিঅ'ত এইবাৰো মীৰাবাই চানুৰ যদি চাব যায় তাই যোনখিনি অপনেণ্ট আছে তাই ঠিক আছে এটা ইঞ্জুৰিৰ পৰা কামবেক কৰিছে তাৰপিছত তাই ষ্ট্ৰাগল কৰিছে বহুতখিনি বাট এগেইন তাই এটা পিক এতিয়া আকৌ এচিভ কৰিছে আৰু মই ৰিচেণ্টলি বিজয় শৰ্মা তেওঁৰ কোচৰ লগত কথা পাতিছিলোঁ তেওঁ কৈছে কি আমাৰ আকৌ মীৰাবাইৰ একে এটা হেৰিত আহি আছে তাই একে পিকটো তাই ৰিচ কৰিছে যোনটো তাই টকিঅ'ত কৰিছিলে চ' সেইটোৰ পিনৰ পৰা আমি আৰু এটা মেডেল নৰ্থ ইষ্টৰ পিনৰ পৰা ছেকেণ্ড কনজিকিউটিভ মীৰাবাইৰ কাৰণে এটা এক্সপেক্ট কৰিব পাৰোঁ আৰু আমি পূৰ্বে আলোচনা হৈছিলে যে যেতিয়া আমি ৱেইট লিফটিং ভাৰতৰ কথা কৈছোঁ ভাৰতৰ এই কণ্টিনেণ্টৰ পৰা তো মীৰাবাই চানুৰ নাম সদায় উলিয়ায় যে তেওঁ আমি সকলোৱে দেখে আশা কৰিছে কোনো এটি পদক গতিকে আমিও নিশ্চয় আশা কৰিম যে যোৱাবাৰ যি অলিম্পিকৰ ত্ৰিদীপে কোৱাৰ দৰে সেই প্ৰদৰ্শন এটা কথা যোগ কৰিব যে মীৰাবাই চানুৰ হয় ফেভাৰিট টপ ফেভাৰিট কিন্তু কথা হ'ল কি চানুৱে খুব কম্পিটিশ্যনত ভাগ লোৱা নাই প্ৰতিযোগিতাত কিন্তু শেহতীয়াকৈ ভাগ লোৱা নাই আঘাতৰ বাবে যিটো ইতিমধ্যে ত্ৰিদীপে কৈছে যে কিন্তু পিকত আছে যদি তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন যিটো সেইটোত চুলেই তেওঁৰ পদকটো নিশ্চিত সেইটোতে মই আপোনাক ক'ব বিচাৰিছোঁ এই যোনটো কোচৰ লগত মই কথা পাতিলোঁ মই সেইটোৱে সুধিছিলোঁ কি 2024ত চাব গ'লে মীৰাবাই চানুৱে অকল এটা টুৰ্ণামেণ্ট খেলিছে কিহৰ কাৰণে খেলিছে বিকজ শ্বি ৱান্টেড টু প্ৰটেক্ট হাৰছেল্ফ ফ্ৰম ইঞ্জুৰি সেইটো কাৰণে তাই নিজকে বচাব বিচাৰিছিলে আৰু সেইটো মেণ্ডেটৰী টুৰ্ণামেণ্ট আছিলে আপুনি খেলিবই লাগিব পেৰিছ খেলিবৰ কাৰণে চ' সেইটোৰ কাৰণে কিন্তু এটা কথা মানে আমি মানে যিটো দীৰ্ঘদিন স্পৰ্টছ জাৰ্নেলিজম থকা দেখি এটা কথা মই সদায় মানে ভাবোঁ যে প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট আৰু কম্পিটিশ্যনে ভাগ লোৱাটোৱে আপোনাৰ কেনেকুৱা ধৰণৰ আপুনি আগবাঢ়িছে সেইটো মানে প্ৰতিফলিত কৰে প্ৰেক্টিছ আপুনি যিমানেই নকৰক কিন্তু এটা কম্পিটিশ্যনত যেতিয়া যায় তেতিয়াহে প্ৰকৃততে মাইণ্ডছেটটো আপোনাৰ কেনেকুৱা হয় সেইটো নিৰ্ভৰ কৰে গতিকে খুব কম খেলে দেখে মই এইটো কোৱা নাই নিগেটিভ হেৰিত কোৱা নাই যে সেইটোৱে অকণমান চানুৰ ক্ষেত্ৰত এইবাৰ অকণমান মানে ক'ৰবাত যদি বেৰিয়াৰটো আছে মানে অকল সেইটো যে কম প্ৰতিযোগিতা তাত এটা কথাও থাকে যে পুনৰ মানে এটা ফ্ৰেছনেছ লৈ প্ৰতিযোগিতা অলিম্পিকত আহিলে সেইটো এটা হ'ব পাৰে দুই ধৰণৰ কথা থাকে তাত হয় আৰু নিজৰ বডিটো প্ৰটেক্টটো সেইটো আঘাতৰ পৰা কাৰণ সেইটোৱে মেইন কথা যে আঘাতপ্ৰাপ্ত হৈ পেলাই এগাল প্ৰতিযোগিতা খেলি আৰু কোনো কথা নাই হয় আমি পুনৰ আলোচনাৰ মাজলৈ যাম আৰু শ্ৰোতাৰ দুটি প্ৰশ্ন আগবঢ়াইছোঁ এইবাৰ তৃতীয় প্ৰশ্নটো হ'ল 1948 চনৰ লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনজন বিখ্যাত খেলুৱৈৰ হাতত আছিল মই পুনৰ কৈছোঁ 1948 চনৰ লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা কোনজন বিখ্যাত খেলুৱৈৰ হাতত আছিল অৰ্থাৎ ফাৰ্ষ্ট মানে ভাৰতৰ প্ৰথমগৰাকী ফ্লেগ বেয়াৰাৰ কোন আছিলে এয়া তৃতীয় প্ৰশ্ন চতুৰ্থ প্ৰশ্নটো হ'ল অলিম্পিকৰ সৈতে জড়িত স্বাভাৱিকতে মাইকেল জৰ্ডান কেটি লেডেকি চিমন বাইলছ এইবাৰো খেলিছে আৰু জেছি অৱেন্স
এইকেইগৰাকী অলিম্পিক চেম্পিয়নৰ মাজত থকা সাদৃশ্যটো কি মই পুনৰ 4গৰাকী খেলুৱৈৰ নাম কৈছোঁ মাইকেল জৰ্ডান কেটি লেডেকি সিমন বাইলছ আৰু জেছি ৱাইন্স এওঁলোকৰ মাজত থকা সাদৃশ্যটো কি আমি পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ যদি আমি দলগতভাৱে কথা পাতোঁ যোৱাবাৰ ভাৰতে হকীৰ পুৰুষ শাখাত দীৰ্ঘদিনৰ বিৰতিৰ পিছত পদক লাভ কৰিছিলে কালি অষ্ট্ৰেলিয়াৰ দৰে অতি শক্তিশালী দলক ভাৰতে পৰাজিত কৰিলে কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বিতা হ'ব গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে সমান ভাৰতৰ দৰে শক্তিশালী দল গতিকে মাত্ৰ দুখন খেল বাকী আছে ভাৰতে পদক অৰ্জনৰ বাবে গতিকে আমি হকীৰ পৰা আশা কৰিব পাৰোঁ কিন্তু ইয়াৰ এটা কথা হ'ল যে হকীৰ দলটো অত্যাধিক মানে হৰমনপ্ৰীত সিঙৰ ওপৰত নিৰ্ভৰশীল হৈছে নেকি নহয় সেইটো এটা কথা প্ৰতিটো আপুনি এনেও চাব যে আমি কিন্তু অকণমান বেলেগ ধৰণৰ কথা এটা কৈছোঁ অলিম্পিকত T20 বিশ্বকাপত আমি যেতিয়া ভাৰত চেম্পিয়ন হৈছিল মানে ৰোহিত শৰ্মাৰ ওপৰত বহুতখিনি ভৰ এইফালে জসপ্ৰীত বুমৰা দুজন খেলুৱৈৰ ওপৰত ভৰ কৰি কিন্তু 11গৰাকী খেলুৱৈ মানে ওলাই গৈছিল তেওঁলোক বিশ্ব চেম্পিয়নশ্বিপ হৈছিল ঠিক তেনেকৈও যদিও দলগত খেল কেতিয়াবা ব্যক্তিগত নৈপুণ্যৰ কথাটো আহি যায় যেনেকৈ ধ্যান চান্দে আগতে আমাৰ যেতিয়া 8টা স্বৰ্ণ আছিল হকীত তেখেতৰ ধ্যান চান্দে গুৰুত্বপূৰ্ণ বা অজিত পাল সিং তেনেকুৱা ধৰণৰ এটা লেগেচিয়ে তেনেকুৱা ধৰণৰ যেনেকুৱা খেলুৱৈ এজন থাকে বা ধনৰাজ পিল্লাই এটা সময়ত আছিল গতিকে সেইফালৰ পৰা নিৰ্ভৰ কৰিছে ভাল কথা যে তেওঁ দায়িত্বটো বুজি পাইছে যে অধিনায়ক দলৰ অধিনায়ক মই শ্ৰেষ্ঠ প্ৰদৰ্শনখিনি কৰিব লাগিব দাঙি ধৰিব লাগিব তাৰপিছত মোক ফ'ল' কৰিব বাকীখিনি খেলুৱৈ মানে যেতিয়া এজন মানে যিকোনো যুদ্ধ এখনত যেতিয়া যাব যদি সেনাপতিজনে যদি সন্মুখত থাকি নেতৃত্ব দিয়ে তেতিয়া সৈনিকবিলাকে মানে মৰণজীৱিকৈ মানে যুদ্ধ জিকিবই লাগিব কথাটো সেইটোৱে সেই ক্ষেত্ৰত হৰমনপ্ৰীত চাপ আছে তেওঁ লৈছে হিচাপ কিন্তু চাপ লৈছে আৰু এতিয়ালৈকে প্ৰায় যদি মই ভুল কৰা নাই 6টা গ'ল দিছে সেইটো কথা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰাটো ভাৰতৰ দলটোক মনোবল ইমানেই মানে আত্মবিশ্বাসী কৰিব যেন লাগিছে মোৰ যে 52 বছৰৰ মূৰত 72 চনত মিউনিখত জিকিছিল তাৰপিছত এই এটা অলিম্পিকত জয়লাভ কৰিছে গতিকে এই যে সাফল্যটো লাভ কৰিছে সেইটো মই ভাবোঁ যে মানে হয়তো ভাৰতীয় হকী দলটোক এইবাৰ হয়তো এটা ধাপ আগুৱাই লৈ যাব পাৰে কিন্তু কথা হ'ল কি যে টু গ্ৰুপত নেদাৰলেণ্ডছ জাৰ্মানীৰ দৰে শক্তিশালী দেশ আছে বেলজিয়াম আছে বেলজিয়াম আমাৰ গ্ৰুপতে আছিল নকআউট পৰ্যায়ত গতিকে আমাৰ প্ৰথম টাৰ্গেট হ'ব লাগে গ্ৰেট ব্ৰিটেইন হ'ব তাৰপিছত আৰু গোটেই অপোনেণ্ট আমাৰ গোটেই বস্তু এই অলিম্পিকত মানে যিকোনো এটি দলতে কোন হ'ল শক্তিশালী আটাইবোৰ দৰে শক্তিশালী ইয়াত হয় গতিকে মানে তেনেকুৱা যে বেছি শক্তিশালী কম শক্তিশালী গতিকে এনেকুৱা আৰু এতিয়া নকআউট পৰ্যায়ত নিশ্চয় ভাৰতে ইয়াতে মই আৰু এজন প্লেয়াৰৰ নাম ল'ম হৰমনপ্ৰীত সিং বহুত ভাল খেলি আছে দ্যাট ইজ ফাইন পিয়াৰ শ্ৰীজেশ তেখেতৰ যোনটো ডিফেন্স গ'ল কিপিঙত যোনটো কৰিছে টকিঅ'ত যোনখিনি কৰি আহিলে কালিও ইনফেক্ট বহুতখিনি ছেভ যোনখিনি কৰিলে তাৰ লাষ্ট অলিম্পিক্স তেখেতে মানে এইবাৰ এনাউন্সো কৰিলে নিজৰ ৰিটায়াৰমেণ্ট কি নেক্সট অলিম্পিক্স নেখেলে ইণ্ডিয়ান টিমৰ কাৰণেও এটা মটিভেশ্যন ফেক্টৰ কি আমি শ্ৰীজেশৰ কাৰণে কৰিব লাগিব এইবাৰ সো হেতুৰ কাৰণেও এতিয়া কালি অষ্ট্ৰেলিয়াৰ লগত যোনটো এটা মৰেল বুষ্টিং যোনটো উইন পালে সো হেতুৰ কাৰণে আমাৰ আৰু এটা মানে এতিয়া এটা চান্সেছ বাঢ়ি আছে মানে মেণ্টেলি যদি চাব যায় চান্সেছ বাঢ়ি আছে নকআউট ফেজত যেতিয়া যাব এণ্ড দি টিম ইজ গোয়িং অনলি ফৰ শ্ৰীজেশৰ কাৰণে গোটেইখিনি কৰি আছে নিশ্চয়কৈ গতিকে হকীত আমি পদকৰ আশা কৰিম নিশ্চয়কৈ পদকৰ আশা কৰিম আৰু হকীত শচীন্দ্ৰই কোৱাৰ দৰে যে ভাৰতৰ দৰে সাফল্য অলিম্পিকত আৰু পূৰ্বে কোনো দেশৰে নাছিলে গতিকে ভাৰতে পাকিস্তানৰো আছিলে আগতে ভাৰতৰ কিন্তু পাকিস্তান এতিয়া এই ছবিত নাই এই পৰ্যন্ত হৈ যোৱা খেলৰ বিষয়ে আমি লক্ষ্য সেনৰ বিষয়ে নিশ্চয় কথা পাতিম পৰৱৰ্তী সময়ত কিন্তু বেডমিণ্টনত PV সিন্ধুৰ পৰা পদক আশা কৰিছিলোঁ কিন্তু ব্যক্তিগতভাৱে পুৰুষৰ ডাবলছে কিছু নিৰাশ কৰিছে PV সিন্ধুৰ কথা ক'বলৈ গ'লে তেওঁ দুটাকৈ অলিম্পিয়াত কিন্তু পদক দিছে 8টা বছৰ তেওঁ তাৰমানে বিশ্বৰ শ্ৰেষ্ঠসকলৰ মাজত আছে এটা অলিম্পিকত কেতিয়াবা বয়সটো এটা ডাঙৰ কথা যে যিমানে বয়স বাঢ়ি গৈছে মানে আপোনাৰ সেই আগৰ ফিটনেছটো বা সেই যিটো মানে খেলত প্ৰভাৱ পৰে আৰু সিন্ধু হৰাৰ পিছতে এটা কথা খুব ভাল কথা কৈছে যে মই হাৰিছোঁ ঠিকেই অলপ দিন ব্ৰেক ল'ম কিন্তু মই আকৌ উভতিম যে চেম্পিয়ন খেলুৱৈগৰাকী যেনেধৰণে কয় হয়তো তেওঁ আৰু এটা অলিম্পিকত সেই ধৰণে প্ৰচেষ্টা চলাব তেওঁ সেই কোৱালিটিৰ খেলুৱৈ কিন্তু তেতিয়াও তেওঁৰ বয়সটো তেওঁৰ কাৰণে আৰু বাঢ়িব 4 বছৰ গতিকে মই ভাবোঁ হয়তো কঠিন হ'ব কিন্তু PV সিন্ধুৰ নিচিনা খেলুৱৈ যিকোনো কথা কৰিব পাৰে আৰু আপুনি যিটো কথা ক'লে যে ডাবলছ হয় ডাবলছত বেডমিণ্টনে আমাক নিৰাশ কৰিলে একদম মানে এইবাৰ যদি বেডমিণ্টনত নীৰজ চোপ্ৰাৰ পাছত যাক যিটো মানে ধৰা হৈছিল সেইটো আছিল
ডাবলছ অৱশ্যে এটা কথা মই মানে টকিঅ' অলিম্পিকতো যদি চাই দেখে যে তেওঁলোকে এইবাৰ নকআউট পৰ্যায়তো উপনীত হ'ব পৰা নাছিল গ্ৰুপ পৰ্যায়ৰ যাৰ বিৰুদ্ধে হাৰিলে তেওঁলোকৰ ৰেংকিঙে নাছিলে আৰু এওঁলোক দুয়োগৰাকী বৃহৎ মঞ্চ এখন তাত আপুনি এতিয়া যিকোনো জনো দেশক যেতিয়া প্ৰতিনিধিত্ব কৰিছে তেওঁলোকো সেই ধৰণেই তেনেকে ধৰণকে নিজকে মানে উদ্বুদ্ধ কৰে যে আমি আমাৰ শ্ৰেষ্ঠখিনি দাঙি ধৰিব লাগিব দেশৰ কাৰণে হয়তো সেইখিনিতে হয়তো এনেকুৱা হ'ব পাৰে যে প্ৰথম ছেটটো জিকাৰ পাছত দুয়োগৰাকী খেলুৱৈ ছুপাৰ ছিৰিজৰ বহুমত মানে এই যোৱা এটা বছৰত ছুপাৰ ছিৰিজত অতি ভাল প্ৰদৰ্শন কৰিছে হয় ৰানাৰ্ছ আপ বা তেওঁলোকে চেম্পিয়ন কিন্তু তেনেকুৱা ধৰণৰ কথা হ'লে আপুনি এটা চাব পাৰে যে আৰ্চাৰীত আমাৰ বিশ্ব চেম্পিয়নশ্বিপ বিলাকত পাই আছে কিন্তু গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান কথা আছে আৰু অতিপাত বেছিকৈ খেলি থকা দেখি হয়তো এইখিনিত গৈ পেলাই যিটো অলপ আগতে আমি কৈছিলোঁ যে মীৰাবাই চানুৰ ক্ষেত্ৰত যে অলপ প্ৰটেক্টিভ কৰা হৈছে তেওঁ প্ৰটেক্ট কৰি ৰাখিছে বেছি অভাৰ এক্সপ'জ কৰা হোৱা নাই হয়তো তেওঁলোকে আমাৰ এই দুগৰাকী ডাবলছ প্লেয়াৰ ইমানেই বেছি খেলিলে নিজকে ফিট কৰিব বা পইণ্ট গোটাবলৈ বা তেনেকুৱা ধৰণৰ কথা লৈ পেলাই হয়তো সেইটো এটা মানসিক চাপ বা এটা যিটো বডিয়ে কিমান ল'ব কিমান খেলিব পাৰিবি এনেকুৱা ধৰণৰ এখন উচ্চ পৰ্যায়ৰ চাপ তাৰো প্ৰভাৱ পৰিব পাৰে কিন্তু মই ভাবোঁ যে হয়তো তেওঁলোক পৰৱৰ্তী সময়ত আকৌ প্ৰত্যাৱৰ্তন নিশ্চয় তেওঁলোক আহিব পুনৰ উভতি আমি লক্ষ্য সেনৰ প্ৰসংগ উল্লেখ কৰিলোঁ যে কালি যিখন কোৱাৰ্টাৰ ফাইনেল হ'ল এই ডাবলছত তেওঁলোকে প্ৰথম ছেট জিকি পিনে বাকী দুটা ছেটত পৰাজয় কৰিলে সেইকাৰণে অলপ দুখটো মানুহৰ খুব আৰু বেছি যে ডিচএপইণ্টমেণ্টটো কিন্তু লক্ষ্য যিটো কাম বেক কৰিলে প্ৰথম ছেটত হাৰি পিছত দুটা ছেটত আৰু তেওঁৰ প্ৰতিদ্বন্দ্বীগৰাকী অতি শক্তিশালী আছিল অতি শক্তিশালী প্ৰতিদ্বন্দ্বী গতিকে এখন খেল বাকী আছে পদক অৰ্জনৰ পৰা কিন্তু লক্ষ্যৰ প্ৰতিদ্বন্দ্বী হ'ব ভিক্টৰ এক্সেলছেন গতিকে আৰু অলিম্পিক চেম্পিয়ন আমি ডিফেণ্ডিং চেম্পিয়ন আমি পূৰ্বে কথা পাতি আছোঁ এয়া আমাৰ অনুষ্ঠানৰ পূৰ্বে যে উবেৰ কাপত লক্ষ্য কিন্তু পৰাজিত কৰিছিলে গতিকে আমি নিশ্চয় সেই ৰিপিট আশা কৰিব পাৰোঁ লক্ষ্যৰ যোনটো চলি আছে মই ইয়াৰ আগৰ মেটচখনলৈকে যাম এটা অল ইণ্ডিয়ান এটা যোনটো হেৰি হৈছিলে HS প্ৰণয় ভাৰ্চেছ হেৰি লক্ষ্য সেন তাতো লক্ষ্যই ফুল ডমিনেশ্যন দিছিলে 21-12 21-6 কালি যোনখন হৈছিলে কালি কিন্তু এটা কামবেক কৰিছিলে কালি যোনখন ছেমিফাইনেল পোৱাৰ কাৰণে যোনখন আছিলে সেইখনত কালি লক্ষ্যই ওৱান সাইডেড ডমিনেশ্যন নাছিলে কালি সেইটো মানে লক্ষ্যৰ কাৰণে ভাল এটা টেষ্ট আছিলে কালি তো এতিয়া নেক্সট যেতিয়া ভিক্টৰ এক্সেলছেনৰ ওচৰত যাব এটা ফৰ্মিডেবল অপনেণ্ট পাব আৰু আপুনি অলিম্পিক্সত কেতিয়াও আপুনি ইজি মেটচ বা ইজি আউটিং আপুনি এক্সপেক্ট কৰিব নোৱাৰে বেডমিণ্টনৰ প্ৰশ্ন নুঠে এক্সেক্টলি কিন্তু কালি মানে যিটো যদি আমি ভালদৰে খেলখন লক্ষ্য কৰিছোঁ তেওঁ নেটত মানে খুব সুন্দৰ খেলিছে লক্ষ্যই আৰু তেওঁৰ যোনটো কাৰণ স্মেছতকৈ তেওঁৰ প্ৰতিদ্বন্দ্বী স্মেছৰ মানে তেওঁৰ শক্তি বেছি আছিলে কিন্তু শেষৰ ফালে তেওঁ নেটত ইমান সুন্দৰ খেলিলে আৰু ডাঙৰ কথা যে তেওঁৰ যি দুগৰাকী গুৰু বিমল কুমাৰ আৰু প্ৰকাশ পাডুকন মানে সম্ভৱ কোনো খেলুৱৈৰ ওচৰত যে তেওঁ মানে প্ৰতিদ্বন্দ্বী কাৰোবাৰ ওচৰত এই ধৰণৰ গুৰুৰ দীক্ষা গুৰু কোনোবাই লাভ কৰিছে গতিকে তেওঁলোক দুগৰাকীৰ উপস্থিতিয়ে লক্ষ্যক নিশ্চয় সহায় কৰিছে মই এটা কথা যোগ কৰিব বিচাৰিছোঁ যে যোৱা বছৰ মানে ইয়ালৈ গুৱাহাটীলৈ আহোঁতে লক্ষ্য সেনক একদম ওচৰৰ পৰা কিবা আমি লগ পাওঁতে কথা পাতোঁতে তেওঁ তেতিয়া এষাৰ কথা কৈছিল মানে যে আমি অলিম্পিকৰ কথা কমনৱেলথত তেওঁ চেম্পিয়ন হৈ আহিছে তেওঁ কিন্তু এটা খুব ভাল কথা কৈছিল তেতিয়া এই মুহূৰ্তত মনত পৰিছে সেইকাৰণে মানে সমুখ শ্ৰোতাক মানে সেইটো ক'ব বিচাৰিছোঁ তেওঁ কৈছিল যে মই এটা ষ্টেপ তেতিয়ালৈকে অলিম্পিকলৈ কোৱালিফাই কৰা নাছিল যে মই অকণমান মোৰ আঘাতৰ সমস্যা আছিল গতিকে মই এতিয়া এটাই লক্ষ্য মোৰ প্ৰথমতে অলিম্পিকলৈ কোৱালিফাই কৰিলোঁ যোগ্যতা অৰ্জন কৰোঁ তাৰ পাছতহে মই অলিম্পিকত গৈ কেনেকৈ খেলিম সেই কথাটো ভাবি মানে তেওঁ যে সেই ধৰণে যে এটা নিৰ্দিষ্ট পৰিকল্পনা লৈ আগবাঢ়িছে তেওঁৰ খেলটোত ফুটিছে আৰু এটা কথা যে লক্ষ্য সেনৰ কথাখিনি যদি আপুনি খেল যদি আগৰ পৰা আমি যিয়ে আপোনাৰ আমি সকলোৱে চাওঁ তেওঁ কিন্তু বৃহৎ মেটছৰ প্লেয়াৰ তাৰমানে তেওঁ সেই চাপটো ল'ব পাৰে যে মই মানে তেওঁৰ চাবচোন একদম মানে এটা ফেচটোত তেনেকুৱা ধৰণৰ কোনো চাপ নাথাকে তেওঁ মানে এটা ধুনীয়াকৈ তেওঁৰ নিজৰ খেলটো খেলি দিব তাৰ মাজতো পইণ্ট হেৰুৱাব সেইটো আৰু কথা আছে তাৰ মাজত কিবা মেটচ হেৰুৱাব মানে হাৰিবও লাগিব কিন্তু তেওঁৰ মানে সেই ডেডিকেশ্যনটো বা সেই যেনেকৈ ধৰণৰ তেওঁ যিটো কথা আপুনিও ক'লে যে প্ৰকাশ পাডুকনৰ নিচিনা এজন মেণ্টৰ যেতিয়া এটা টিমত থাকিব সেইটো এটা বৰ বেলেগ ধৰণৰ এটা মৰেল বুষ্ট আপ হয় মানে সেইটো মই ভাবিছোঁ লক্ষ্য সেনক হয়তো সেই ধৰণৰ কথাবিলাক কিছুমানো মানে তেওঁক আগবঢ়াই লৈ গৈছে আৰু এতিয়া তেওঁ এতিয়া লক্ষ্যৰ এতিয়া এটাই লক্ষ্য যে স্বৰ্ণ পদক মানে প্ৰথম লক্ষ্য নিশ্চয়কৈ ভিক্টৰ এক্সেলছেন হয় কাৰণ এই ধৰণৰ খেল আৰু 4 বছৰ মোৰ অলিম্পিক হয় আৰু অলিম্পিকত এই ডাঙৰ এখন মঞ্চত এই ধৰণৰ সুযোগ দ্বিতীয়বাৰলৈ অতি কঠিন মানে কেনেকৈ পাব ক'ব নোৱাৰে কিন্তু মই আৰু এটা কথা কৈছোঁ উবেৰ কাপত থমাছ কাপত আমাৰ চেম্পিয়ন লক্ষ্য সেন গুৰুত্বপূৰ্ণ ভূমিকা কমনৱেলথৰ স্বৰ্ণ পদক তাৰ পাছত বিশ্ব বক্সিং তাৰ ব্ৰঞ্জ আছিলে তাৰ পাছত
যদি অলিম্পিকৰ এটা পদক আহে তাতকৈ আৰু বেডমিণ্টন প্লেয়াৰ সম্ভৱতঃ ভাৰতৰ কেৰিয়াৰত মানে কোনো আজিলৈকে প্ৰকাশ পাডুকনৰ এই ধৰণৰ অলিম্পিক বেডমিণ্টন অন্তৰ্ভুক্ত হোৱা নাছিল অল ইংলেণ্ড চেম্পিয়ন কিন্তু লিগেচিটো তেওঁ আৰম্ভ কৰিছে গুৰু আৰু লক্ষ্য 9 বছৰ তেওঁৰ যেতিয়া বয়স আছিল তেতিয়াৰ পৰা প্ৰকাশ পাডুকনৰ আণ্ডাৰত আছে গতিকে আৰ্চাৰীৰ বিষয়ে আমি কথা পাতিলোঁ যে আৰ্চাৰীত এইবাৰ ভাৰতে প্ৰথমবাৰলৈ আৰ্চাৰী ছেমি ফাইনেলত প্ৰৱেশ কৰিছে সুচিন্দ্ৰাজীয়ে পূৰ্বে আপুনি লিম্বা ৰামৰ প্ৰসংগ উল্লেখ কৰিছিলে আমি আৰ্চাৰীৰ বিষয়ে কথা পাতিম তাৰ পূৰ্বে আৰু দুটি প্ৰশ্ন আমি শ্ৰোতাসকলক আগবঢ়াইছোঁ মই পঞ্চম প্ৰশ্নটো আপোনালোকলৈ আগবঢ়াইছোঁ অনুগ্ৰহ কৰি শুনিব পঞ্চম প্ৰশ্নটি হ'ল 1932 চনৰ লছ এঞ্জেলছ অলিম্পিকত ভাৰতে আমেৰিকাক 24-1 গ'লত হৰুৱাইছিল সেই মেচখনত ভাৰতৰ হৈ সৰ্বাধিক 10টা গ'ল এগৰাকী খেলুৱৈয়ে কৰিছিল প্ৰশ্নটো হ'ল এই খেলুৱৈগৰাকীৰ নাম কি পুনৰ কৈছোঁ 1932 চনৰ লছ এঞ্জেলছ অলিম্পিকত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক হকীত 24-1 গ'লত হৰুৱাইছিল সেই মেচখনত ভাৰতৰ এগৰাকী খেলুৱৈয়ে সৰ্বাধিক 10টা গ'ল কৰিছিল সেই খেলুৱৈগৰাকীৰ নামটো কি ষষ্ঠ প্ৰশ্ন হ'ল 6 নম্বৰ প্ৰশ্ন হ'ল অলিম্পিকৰ পুৰুষ বেডমিণ্টনত দুখন অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ একমাত্ৰ খেলুৱৈগৰাকী কোন মই পুনৰ কৈছোঁ পুৰুষ বেডমিণ্টনত দুখন অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ একমাত্ৰ খেলুৱৈগৰাকী কোন এয়া হ'ল ষষ্ঠ প্ৰশ্ন আমি আৰ্চাৰীৰ মাজলৈ আহিছোঁ যে হকীৰ প্ৰশ্নটোৱে যে আমি যে হকীৰ ভাৰতৰ কথা উল্লেখ কৰিছিলোঁ যে 24 গ'ল দিছিলে USA হয় আৰ্চাৰী যদিও ভাৰতে এইবাৰ এক অনন্য কৃতিত্ব অৰ্জন কৰিলে যে প্ৰথমবাৰলৈ ছেমিফাইনেল লাভ কৰিলে কিন্তু সদায় চৰ্চালৈ আহে যে ভাৰতৰ আৰ্চাৰীয়ে শক্তিশালী দল নিশ্চয়কৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সদায় উন্নত প্ৰদৰ্শন দাঙি ধৰে কিন্তু অলিম্পিকত ভাৰতে পদক লাভৰ পৰা অকণমান দূৰৰ পৰা অকণমান চতুৰ্থ পঞ্চম বা এই ধৰণৰ এইবাৰ হ'ল আঁতৰি থাকে বঞ্চিত হয় কি কাৰণ হ'ব পাৰে সেই মানে এটা কথা যে অলিম্পিকৰ হয়তো চাপটো ক'ৰবাত হয়তো আমাৰ ল'ব নোৱাৰে খেলুৱৈ মানে হয়তো এইটো এইবাৰে আটাইতকৈ মানে আমাৰ আৰ্চাৰীৰ এইবাৰ আটাইতকৈ কাষ চাপিছিল পদকৰ ক্ষেত্ৰত সেই তাহানিখনৰ পৰা আপুনি ইতিমধ্যে কৈছে লিম্বা ৰামৰ কথা 92 চনতো বাৰ্চিলোনাত যেতিয়া অলিম্পিক হৈছিলে সেইবাৰ লিম্বা ৰামে পদক পাব বুলি মানে এটা পদক নিশ্চিত যে লিম্বা ৰামে পাব আৰ্চাৰীত ৰিকাৰ্ভৰ তেওঁৰ যিটো ইণ্ডিভিজুৱেল ইভেণ্টত কিন্তু সেই তেতিয়াৰ পৰা এটা দেখা গৈছে যে ধাৰাবাহিকভাৱে কিন্তু আমি সেই আৰ্চাৰীত সেই লেভেলটো আমি পোৱাগৈ নাই তাৰমানে এইবাৰ সেইটো ব্যতিক্ৰম আছিল যে পদকৰ যুঁজত অন্ততঃ অংকিত ভকত আৰু ধীৰাজ বোম্বা দেৱেৰা তেওঁৰ ধীৰাজৰ প্ৰদৰ্শন খুব সাংঘাতিক আছিল অতি ভাল আছিল কিন্তু অংকিতাই গুৰুত্বপূৰ্ণ পইণ্টত হেৰি কৰিছে তেওঁৰ ফলটো অলপ হ'ল দেখি আমি এটা নিশ্চিত পদক হেৰুৱালো বুলিয়ে ক'ব লাগিব কিন্তু কথা হ'ল কি যে আমি যদিও আমি পদক পোৱা নাই এনেকুৱা কিছুমান ইভেণ্ট আপুনি যদি চাই যদি আমাৰ যদি গোটেই অলিম্পিকৰ ইতিহাসটো চাই যে আমি নিৰ্দিষ্ট কেইটামান ইভেণ্টতহে পদক পাই আহিছোঁ হয় আৰ্চাৰীত পোৱা নাই কিন্তু ট্ৰেডিশ্যনেলি বা পৰম্পৰাগতভাৱে আমাৰ ভাৰতীয় জনসমাজত তীৰন্দাজ মানে ধনুৰ্বিদ বুলি যিটো কয় মানে তেওঁলোকে তীৰন্দাজটো আমাৰ মানে এটা পৰম্পৰাগত এটা খেল কিন্তু সেইটোত আমি এতিয়ালৈকে কি কাৰণে পদক পোৱা নাই সেইটো এটা বেলেগ কথা কিন্তু সেইটোত আমি সদায় গুৰুত্ব দিবই লাগিব যে সেইটো সদায় হয়তো নাপাব পাৰোঁ এতিয়া চাওক শচীন তেণ্ডুলকাৰে যেতিয়া ৱৰ্ল্ড চেম্পিয়ন হ'ল 20 বছৰ খেলিবলগীয়া হ'ল কি এতিয়া দীঘলীয়া যাত্ৰাত আমাৰ কিন্তু তেওঁ 2003টো খেলিছে 2007তো খেলিছে 11ত গৈ চেম্পিয়ন হৈছে কথাটো তেনেকুৱা ধৰণৰ কথা এটা ভাবিবলৈ যে আমি হয় 20 বছৰ লাগিছে সেইটো এটা সময়ত এটা শূন্য পদক শূন্যতাৰে ঘূৰি অহা ভাৰতীয় দলে আজি 7টা পদকটো লাভ কৰিছে গতিকে অকণ গ্ৰেজুৱেলি এটা ক্ৰমশঃ গৈছে হয়তো আৰ্চাৰীত এইবাৰ নাই পালোঁ এইবাৰ একদম সামান্যভাৱে বঞ্চিত হ'লোঁ হয়তো 4 বছৰ পিছত হয়তো আমাৰ এইখিনিত কোনোবা বেলেগ খেলুৱৈ আহিব ধীৰাজ যেনেকৈ আহিছে তেওঁলোকে হয়তো এইখিনি এক্সপিৰিয়েঞ্চৰ পৰাই অভিজ্ঞতা আহৰণ কৰি পেলাই পৰৱৰ্তী অলিম্পিকত ভাল প্ৰদৰ্শন কৰিব কিন্তু মনত পৰিছে 2012 চনৰ কথা আমাৰ জয়ন্ত তালুকদাৰ অসমৰ এগৰাকী আৰ্চাৰী খেলিছিলে তেওঁ তেতিয়া সেই সময়ত বিশ্বৰ কেইবাটাও মানে বিশ্বকাপত তেওঁ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি আহিছিল তেওঁক মানে আমি মানে বিমানবন্দৰৰ পৰা আদৰি অনাৰ মানে মনত আছে তাৰমানে গোটেই এটা বৃহৎ সমদল কৰি কিন্তু অলিম্পিকত গৈ তেওঁ কিন্তু সেই আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব পৰা নাছিল তেতিয়া তেওঁ এটা কথা কৈছিল তেওঁক ঘূৰি অহাৰ পিছত তেওঁৰ লগত কথা পাতোঁতে যে তাত বতাহে তেওঁক মানে অকণমান দিগদাৰ কৰিলোঁ কালি যেতিয়া আমি এই মিক্সড ইভেণ্টৰ যেতিয়া খেলখন চাই আছিলোঁ তেতিয়া কিন্তু কমেণ্টেটৰে বাৰে বাৰে কৈ আছিলে যে বতাহৰ গতিবেগ ইমান হৈছে অকণমান হয়তো খেলি মেলি কৰিব পাৰে মানে হয়তো মাৰ্কিন যুক্তৰাজ্যৰ প্লেয়াৰ বা আমেৰিকান দুজনে যেতিয়া কৰি আছিল তেতিয়া তেওঁ কিন্তু আমাৰ কমেণ্টেটৰে তেনেকুৱা কৈছিল এতিয়া বতাহ অলপ হিন্দেৰি এটা ঘটিলে অকণমান ইফাল সিফাল হয় মানে সেই কথাটো মানে সেই জয়ন্ত তালুকদাৰ কথাটো মানে প্ৰমাণিত হৈছে যে সেই ধৰণে যিহেতু ইণ্ডিয়ান খেলুৱৈসকলেও কৈছে নাই সেইটো দীপিকা কুমাৰীৰ তাত মই মেনশ্যন কৰিম 2012ত লণ্ডনত
তাৰপিছত ৰিঅ'ত, এতিয়া আকৌ আপোনাৰ পেৰিছত দীপিকা কুমাৰী 3টা যেনেকৈ অলিম্পিক্স কণ্টিনিউৱাছলি তাই গৈ আছে। তো তেখেতেও এভৰি অলিম্পিক্স এই বস্তুটো এটা কয় কি এটা উইণ্ডৰ যোনটো চলি থাকে, বতাহৰ যোনটো হেৰিৰ কাৰণে প্ৰব্লেমটো মানে হৈ যায়। কিন্তু চাব গ'লে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যোনখিনি প্ৰায়ৰিটি স্পৰ্টছ বুলি কয়, প্ৰায়ৰিটি স্পৰ্টছৰ ভিতৰত আৰ্চাৰী ইজ ওৱান অফ দ'জ ডিচিপ্লিনছ। গোটেই ফাণ্ডিং হৈ আছে, গোটেইখিনি চৰকাৰৰ পিনৰ পৰা ছাপৰ্ট গোটেই গৈ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পিনৰ পৰা। কিন্তু এগেইন এট দি এণ্ড অফ দি ডে আমি ৱৰ্ল্ড কাপত ভাল কৰোঁ, আমি ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাল কৰোঁ, কিন্তু আমি অলিম্পিক্সত গৈ পেলাই আমি এটা ৰোড ব্লক সদায় হেৰি হৈ যায়। ত' সেইটো এটা মেণ্টেল ব্লকেজো হ'ব পাৰে। আৰু এইবাৰ যিমানে নহওক আমি একদম ওচৰ চাপিছিলোঁ। চিমিলাৰলি আৰু এটা স্পৰ্ট আছে যোনটোত আমি একদম এইবাৰ হিষ্টৰিক এটা পাৰফৰ্মেঞ্চ কৰিব গৈছিলোঁৱে, ডেট ইজ টেবল টেনিছ। মণিকা বাট্ৰা আৰু সৃজা আকুলা দুয়োগৰাকীয়ে আপোনাৰ ৰাউণ্ড অফ 16লৈকে পাইছে, এণ্ড ইটছ এ ভেৰি বিগ থিং ফৰ ইণ্ডিয়ান টেবল টেনিছ। হয়, আমি কথা পাতিম। আমি পুনৰ 2টি প্ৰশ্ন শ্ৰোতাসকলক আগবঢ়াইছোঁ। 7ম প্ৰশ্নটি হ'ল, অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ দ্বিতীয়গৰাকী খেলুৱৈ কোন? অলিম্পিক ক্ৰীড়া সমাৰোহ অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ দ্বিতীয়গৰাকী খেলুৱৈ কোন? 8ম প্ৰশ্নটি হ'ল, 1980 চনৰ মস্কো অলিম্পিক ভাৰতৰ বাবে কিয় স্মৰণীয় হৈ আছে বা কিয় ভাৰতৰ বাবে স্মৰণীয় হৈ থাকিব সদায়? পুনৰ কৈছোঁ, 1980 চনৰ মস্কো অলিম্পিক ভাৰতৰ বাবে কিয় স্মৰণীয় হৈ থাকিব? ভাৰতৰ খেলুৱৈৰ বিষয়ে আমি কথা পাতিলোঁ। যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে যিসকল খেলুৱৈক আমি বেলেগ বেলেগ খেলত দেখোঁ, এইবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিছে, ৰাফেল নাডাল তেওঁ বাৰু পৰাজিত হ'ল, জকভিচ আছে, কাৰ্লোছ আলকাৰাজ আছে, ছিংগলছত খেলিছে। যদি এইফালে আমি জিমনাষ্টিকৰ কথা পাতোঁ, চিমন বাইলছ আছে, ফুটবলত আৰ্জেণ্টিনাৰ মেনচেষ্টাৰ চিটিৰ খেলুৱৈগৰাকী আছে, গতিকে এই কেইবাগৰাকীও খেলুৱৈ আছে যাক মানে তেওঁলোকৰ যাৰ ষ্টাৰডম অতি বেছি। কিন্তু তাৰ বাদেও অলিম্পিক সদায় এটা ছাৰপ্ৰাইজিং এলিমেণ্ট থাকে যে যিগৰাকী খেলুৱৈ মানে খুব চৰ্চালৈ অহা নাই, তেওঁ এই ধৰণৰ প্ৰদৰ্শন দাঙি ধৰি কৰে। আৰু কোন কোন খেলত আমাৰ চকু থাকিব বাকীবোৰ দিনত? এইবাৰ বক্সিঙত মই যদি ক্ল'জলি চাই আছোঁ, বক্সিঙত আমাৰ আছে চিণ্ডি নিগাম্বা বুলি। তেখেত কেমেৰুনৰ জন্ম হৈছিলে, বাট 11 বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ গুচি আহিছিলে। তেওঁ একচুৱেলি ছেইম ছেক্স প্ৰিফাৰেঞ্চ আছে কাৰণে, চি ইজ এ লেছবিয়ান। তো সেইটোৰ কাৰণে তেখেতে মানে কেমেৰুনত তেওঁক ছাপোৰ্ট কৰা নাছিলে, চ' ইংলেণ্ডত তেওঁ গুচি আহিলে। এতিয়া ইংলেণ্ডে তেওঁক কৈছিলে তুমি আমাৰ হৈ খেলা, বাট তেখেতে খেলিলে ৰিফিউজি টিমটোৰ কাৰণে। চ' তেখেতো এটা মেডেল এতিয়া লাগে, এটা মেডেলৰ কাৰণে তেখেত জাষ্ট এটা উইন লাগে তেখেতক। চ' চিণ্ডি নিগাম্বা ওপৰত এটা আমি নজৰ ৰাখিছোঁ। ভাল প্লেয়াৰ হয়, ভাল প্ৰস্পেক্ট হয় যদি ইণ্টাৰনেশ্যনেলি আমি চাব যাওঁ। আৰু এইখিনি মই ফ্ৰান্সৰ লেয়ন মাৰ্চান বোলা চুইমাৰগৰাকীৰ কথা বিচাৰিছোঁ। তেওঁ ইতিমধ্যে 4টাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে নিশাও তেওঁ এটা 200 মিটাৰ ইণ্ডিভিজুৱেল মেডলিত এটা গ'ল পাইছে। গতিকে 4টাকৈ স্বৰ্ণ পদক যেতিয়া আৰু তেওঁ মানে এইবাৰৰ অলিম্পিকতে প্ৰথমগৰাকী খেলুৱৈ। তাৰোপৰি ডাঙৰ কথা যে সাঁতোৰত মাইকেল ফেল্পছৰ পিছত 2008 চনত বেইজিঙত পাইছিলে 4টাকৈ স্বৰ্ণ পদক পিছত, সেই কীৰ্তিটো স্পৰ্শ কৰিছে লেয়নে। গতিকে এইটো এটা তেওঁৰ ক্ষেত্ৰত এটা ডাঙৰ এচিভমেণ্ট বুলি মই ক'ব পাৰোঁ। এইবাৰৰ অলিম্পিকত লেয়ন ওৱান অফ দ্য ষ্টাৰ। সেই ক্ষেত্ৰত চাইমন বাইলছৰ কথা ক'ব পাৰোঁ, তেওঁ প্ৰত্যাৱৰ্তন কৰিছে সফলভাৱে। টকিঅ'ত আমি সকলোৱে গম পাওঁ যে মানসিক অৱসাদৰ বাবে তেওঁ প্ৰতিযোগিতা চলি থকাৰ মাজভাগতে নাম প্ৰত্যাহাৰ কৰিছিল। এটা ৰূপৰ এটা ব্ৰঞ্জৰ পদক পাইছিল তাৰ মাজতে, কিন্তু তাৰপিছতে তেওঁ নাম প্ৰত্যাহাৰ কৰিছিল। এইবাৰ তেওঁ ইতিমধ্যে 2টাকৈ গ'ল স্বৰ্ণ পদক দখল কৰিছে। তাৰে এটা তেওঁ 27 বছৰ বয়সত তেওঁ কৰিছে অলৰাউণ্ড ইভেণ্টত, যিটো সাধাৰণতে খুব কম বয়সীয়া ছোৱালীবিলাকে সেইটোত এক্সপাৰ্টাইজ বুলি কোৱা হয়। তেওঁ ৰিঅ'ত জয়লাভ কৰিছিল সেইটো ইভেণ্টত। তাৰ 4 বছৰ পিছত তেওঁ কিন্তু সেইটো ইভেণ্টত ভাগ লোৱা নাছিল। আকৌ এইবাৰ তেওঁ পেৰিছত সেই বিভাগটোত তেওঁ স্বৰ্ণ পদক পাইছে। গতিকে সেই যে 8 বছৰৰ বিৰতিত তেওঁ একেটা ইভেণ্টত মানে আকৌ স্বৰ্ণ পদক জয়লাভ কৰাটোৱে দেখুৱাইছে যে বাইলছ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ এগৰাকী জিমনাষ্ট, অলিম্পিক ইতিহাসৰ এগৰাকী কিংবদন্তি। তেনেধৰণে আমি কেটি লেডেকি চুইমাৰ, মাৰ্কিন যুক্তৰাজ্যৰ আমেৰিকান, তেওঁৰ কথাও ক'ব পাৰোঁ। তেওঁ 1500 মিটাৰ ফ্ৰী ষ্টাইলত টকিঅ'টো চেম্পিয়ন হৈছিল, এইবাৰো আকৌ চেম্পিয়ন হৈছিল। গতিকে 1500 মিটাৰত এই যে ধাৰাবাহিকতাটো ৰাখিছে, সেইটো এটা ডাঙৰ কথা কৈছে। এই মুহূৰ্তত মানে আমাৰ দৃষ্টিত যদিও মানে আমি অলিম্পিক এতিয়া কভাৰ কৰিছোঁ, ক্ৰীড়া সাংবাদিক হিচাপে আমি দৃষ্টি ৰাখি আছোঁ, মই ভাবোঁ যে এই 3গৰাকী খেলুৱৈ চাইমন বাইলছ, কেটি লেডেকি আৰু লেয়ন মাৰ্চান, তেওঁলোক মানে
মানে তাৰকা হিচাপে এইবাৰ আকৌ নিজকে মাৰিছে এই ক্ষেত্ৰত লেয়নৰ মানে উত্থানটোৱে আটাইতকৈ মানে হয় জকোভিচ যোৱা অলিম্পিকত তেখেতে ছেমিফাইনেলৰ পৰা বিদায় লৈছিলে মিক্স ডাবলছৰ ছেমিফাইনেলত তেওঁ অংশগ্ৰহণ নকৰিলে এনেধৰণৰ কথা গতিকে এইবাৰ তেওঁ ব্যক্তিগতভাৱে নিশ্চয়কৈ স্বৰ্ণ পদকৰ টেনিছৰ কথা কওঁতে মই এটা কথা ক'ব যে মানে বিশ্বৰ টপ ছিড যিগৰাকী মহিলা খেলুৱৈ চিয়াটেক কিন্তু ব্ৰঞ্জতে থাকি গ'ল এইবাৰ মানে তেওঁ চীনৰ খেলুৱৈগৰাকীৰ ক্ষেত্ৰত তেওঁ অপ্ৰত্যাশিতভাৱে পৰাজিত হৈছে হয় আমি এতিয়া আলোচনালৈ যোৱাৰ পূৰ্বে বাকী প্ৰশ্নকেইটা শ্ৰোতাসকললৈ আগবঢ়াইছোঁ নৱম প্ৰশ্নটি হ'ল অলিম্পিক ফুটবলত হেট্ৰিক অৰ্জন কৰা ভাৰতৰ একমাত্ৰ খেলুৱৈগৰাকী কোন আৰু তেওঁ কোন দলৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰিছিলে পুনৰ কৈছোঁ অলিম্পিক ফুটবলত হেট্ৰিক অৰ্জন কৰা ভাৰতৰ একমাত্ৰ খেলুৱৈগৰাকী কোন আৰু তেওঁ কোন দলৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰিছিলে দশম প্ৰশ্ন যে আমি জানো যোৱা অলিম্পিকত অৰ্থাৎ টকিঅ' অলিম্পিকত আমাৰ লাভলীনা বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিলে তেখেতক কোনগৰাকী প্ৰতিযোগীয়ে বা প্ৰতিদ্বন্দ্বীয়ে পৰাজিত কৰিছিলে তেখেতৰ নাম কি 11 নম্বৰ প্ৰশ্ন হ'ল সৌৰজোত্তৰ ভাৰতত ব্যক্তিগত ইভেণ্টত 2টা পদক পোৱা প্ৰথমজন ভাৰতীয় খেলুৱৈৰ নাম কি সৌৰজোত্তৰ ভাৰতত ব্যক্তিগত ইভেণ্টত 2টা পদক পোৱা প্ৰথমজন ভাৰতীয় খেলুৱৈৰ নাম কি এয়া আছিল 11 নম্বৰ প্ৰশ্ন আৰু 12 নম্বৰ অৰ্থাৎ শেষৰ প্ৰশ্নটি হ'ল পেৰিছ অলিম্পিকত পুৰুষ হকী দলত স্থান লাভ কৰা মণিপুৰৰ খেলুৱৈগৰাকী কোন শেষৰ প্ৰশ্নটি হ'ল বৰ্তমান চলি থকা পেৰিছ অলিম্পিকত পুৰুষ হকী দলত স্থান লাভ কৰা মণিপুৰৰ খেলুৱৈগৰাকীৰ নাম কি উত্তৰসমূহ নিশা 10 বজাৰ পূৰ্বে 9716680969 এই নম্বৰত প্ৰেৰণ কৰিব আমাৰ সময় প্ৰায় শেষ হৈছে শেষত দুগৰাকী সমল ব্যক্তিৰ পৰা জানিব বিচাৰিম যে আৰু 6 তাৰিখে ট্ৰেক এণ্ড ফিল্ডত নীৰজ চোপ্ৰা আমাৰ গোল্ডেন বয় নীৰজ চোপ্ৰা প্ৰতিযোগিতাত নামিব কোৱালিফিকেশ্যন ৰাউণ্ডত আছে এইবাৰ নীৰজৰ ওপৰত কিমান চাপ আছে এইবাৰ তেওঁৰ চাপটো বেছি হ'ব কাৰণ কমনৱেলথ গেমছ এছিয়ান গেমছ বিশ্ব চেম্পিয়নশ্বিপ তিনিওটাতে ডায়মণ্ড লিগ তাৰ আগতে আকৌ টকিঅ'ত স্বৰ্ণ গতিকে 4টা টুৰ্ণামেণ্টত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টুৰ্ণামেণ্ট তেওঁ স্বৰ্ণ পদক জয় কৰি আহিছে গতিকে এইবাৰ সেই প্ৰত্যাশাৰ যিটো চাপ সেইটো তেওঁ কেনেদৰে লয় সেয়া লক্ষণীয় হ'ব তেওঁ অৱশ্যে মাজতে আঘাতৰ বাবে এখন টুৰ্ণামেণ্টৰ পৰা পেৰিছ ডায়মণ্ড লীগৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল গতিকে আশা কৰিম মানে চবকে আমাৰ ভগৱানৰ ওচৰত আশা থাকিব যাতে কোনো ধৰণৰ আঘাত নহয় অন্তত এইবাৰ যি 10টামান পদক পোৱাৰ ক্ষেত্ৰত যাৰ নাম একেকোবে নিশ্চিত বুলি আমি সকলো সময়তে ভাবি আছিলোঁ সেইজন হ'ল নীৰজ চোপ্ৰা আমাৰ ইয়াতে বিগ মেচ টেম্পাৰমেণ্ট যোনটো কয় যদি ইণ্ডিয়ান এথলিটছত চাব যায় নীৰজ চোপ্ৰাৰ ওচৰত এটা বিগ মেচ টুৰ্ণামেণ্টটো আছে ডাঙৰ টুৰ্ণামেণ্টত এটা পাৰফৰ্মেঞ্চ তাৰ লগতে এইবাৰ নীৰজ চোপ্ৰাৰ মেইন কম্পিটিশ্যন যোনটো হ'ব পাকিস্তানৰ যোনজন আৰ্চাৰ নাদিম পাকিস্তানৰ যোনজন জেভলিন থ্ৰ'ৱাৰ আছে তেওঁ কিন্তু 90 মাৰি থৈ দিছে 90 মিটাৰ তেওঁ আগতে ক্ৰছ কৰি থৈ দিছে চ' সেই আমি কম্পিটিশ্যনটো যদি চাব যাওঁ ইহঁত দুটাৰ মাজত নীৰজ চোপ্ৰা প্লাছ হেৰি আমি আৰু এটা আমাৰ আছে মেডেল ইভেণ্ট আমাৰ ইণ্ডিয়া ষ্ট্ৰং পইণ্ট যদি আমি চাব যাওঁ ৰেচলিং চ' ৰেচলিঙত আমাৰ এজন আছে ভিনেশ ফোগাট চ' ভিনেশ ফোগাটৰ ওপৰত অভিয়াছলি বহুতখিনি আমাৰ থাকিব হোপছ ৰিঅ'ত বহুতখিনি আঘাত চাঘাত হোৱাৰ পিছত হেৰি হৈ গ'ল এতিয়া এটা এক্সপিৰিয়েঞ্চ ৰেচলাৰ হিচাপে তেখেত গৈছে চ' আমি এটা এক্সপেক্ট কৰিব পাৰোঁ অন্তিম পাংগাল এটা ভাল প্ৰস্পেক্ট আছে মেডেল প্ৰস্পেক্ট ফ'ৰ্থ ছিড হয় ৰেচলিঙৰ বিষয়ে যদি আমি কথা পাতোঁ যে যোৱা কিছুদিন ধৰি ৰেচলিং বিভিন্ন কাৰণত চৰ্চাত আছিলে মানে ভাৰতবৰ্ষতে কিন্তু যিসকল খেলুৱৈ যোৱাবাৰৰ ৰেচলিঙৰ আশা কৰা ধৰণে ভাৰতে পদক লাভ কৰিছিলে অৱশ্যে যোৱাবাৰ পদক লাভ কৰা খেলুৱৈসকল এইবাৰ নাই তথাপিও অন্তিমৰ কথা দিদিবে উল্লেখ কৰিলে ৰেচলিঙৰ পৰা আমাৰ সকলোৰে আশা থাকিব নিশ্চয় অতি কমেও 2টা পদক আমি 4জনৰ ভিতৰত 2জন এইখিনি বিনেশ ফোগাটৰ কথাটো হ'ল কি যে তেওঁৰ এখন অন্তিম অলিম্পিক হ'ব পাৰে গতিকে তেওঁ 3টাকৈ অলিম্পিকত ভাগ লোৱাৰ পিছত যদি এটা পদক আনিব নোৱাৰে তেওঁৰ মানে সেই যিটো তেওঁৰ কেৰিয়াৰটোত মানে সেই উচ্চতালৈ যাব নোৱাৰিব গতিকে তেওঁ এবাৰ শেষ মুহূৰ্তত এটা এছিয়ান গেমছত গ'ল্ড থকাৰ পিছতো আৰু এইফালে আৰু এটা পুৰুষৰ ক্ষেত্ৰত অমন চেৰট এগৰাকী খেলুৱৈ তেওঁ চিডিং আছে 57 কেজি তেওঁ 6th ৰেংকিঙত আছে গতিকে অমনৰ ওপৰতো আমি আশা কৰিব পাৰোঁ
আৰু অংশ মালিকৰ কথা ইতিমধ্যে কৈছে 57 কেজি গতিকে ৰেছলিঙত পদক নাহিলে সেইটো এটা মই ভাবোঁ যে এটাও যদি পদক নাপাওঁ আমাৰ কাৰণে অঘটন হিচাপেই মানে সেইটো চিহ্নিত হ'ব যে কি কাৰণে আমাৰ নাপালোঁ সেইটো এটা মানে যে কেতিয়াবা চৰ্চাত থাকিলেই নহ'ব ইতিবাচক চৰ্চাই এটা জাতি বা এটা ইভেণ্টক আগবঢ়াই লৈ যায় কিন্তু নিগেটিভ যেতিয়া নেতিবাচক চিন্তা হ'ব সেইটো অলপ পিছুৱাই লৈ যায় কাৰণ আমাৰ 2008 চাব গ'লে 2012 হয় চবতে 2016ত সাক্ষী মালিক 2008ত সুশীল কুমাৰ 2012ত সুশীল কুমাৰ যোগেশ্বৰ দত্ত হয় 2016ত যদি চাব যাওঁ সাক্ষী মালিক 2020ত যোনটো টকিঅ'ত হ'ল বজৰং পুনিয়া ৰবি দাহিয়া সো এইবাৰ আমাৰ এইটো আমাৰ এটা ষ্ট্ৰং পইণ্ট হয় সো আমি সেইকাৰণে এক্সপেক্ট কৰিব মানে আৰু ৰেছলিংটো চাবলৈ গ'লে আমি তাকানিৰ পৰাই যিটো মল্লযুঁজ বুলি কয় আমাৰ একদম ৰজা মহাৰাজৰ দিনৰ পৰাই সেইটো ট্ৰেডিশ্যনেল গেম আমাৰ কাৰণে গতিকে সেই গেমটোত আমাৰ আচলতে সেইটো ধৰি ৰখাটোৱে ডাঙৰ কথা কিন্তু কথা হ'ল কি যে বিভিন্ন ধৰণৰ বিতৰ্কৰ কাৰণে বজৰং পুনিয়াৰ নিচিনা খেলুৱৈক লৈ মানে যি ধৰণৰ বিতৰ্ক হ'ল তেওঁ মডেল আমাৰ পদক প্ৰস্পেক্ট আছিল পদকৰ সম্ভাৱনা আছিল গতিকে সেইবিলাকে হয়তো ক'ৰবাত খেলুৱৈসকলৰ ওপৰতো সেইবিলাকে প্ৰভাৱ পেলায় মানে সেইখিনিও কথা হয়তো চালি জাৰি চোৱাৰ সময় আছে তথাপিতো আমি আশালৈ জীয়াই চব মানুহ আগবাঢ়ি এইবাৰ অলিম্পিকছত যদি চাব যাওঁ আমাৰ আনএক্সপেক্টেড মেডেল বহুত আহিছে মানে কি সৰবজিৎ সিং মানু ভাকৰৰ যোনটো হেৰিটো ভালেই হয় মিক্স যোনটো 10 মিটাৰ এয়াৰ পিষ্টল কিন্তু স্বপ্নিল কুশালী 60 ছেকেণ্ডত আছিলে আৰু তাতকে মোৰ ফেন্সিত যদি আমি চাব যাওঁ আৰু এজন ইণ্ডিয়ান একেটা হেৰিতে আছিলে মানে যোনটো ৰাইফল 3P কিন্তু স্বপ্নিলে আগত গুচি গ'ল কোৱালিফিকেশ্যনো কৰিলে তাৰপিছত স্বপ্নিল এটা আনএক্সপেক্টেড সেইটোৱে মানে তেনেকৈ আমি ৰেছলিঙতো এইবাৰ ভিনেছ আছে যদিও আমি বাকী তিনিজন যোনকেইজন আছে নতুন প্লেয়াৰ্ছ কিন্তু সিহঁতৰ কাৰণেও আমি আশাবাদী আৰু প্ৰতিটো অলিম্পিকতে মানে যেতিয়া ট্ৰেক এণ্ড ফিল্ড যেতিয়াৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে এলিমিনেশ্যন ৰাউণ্ড আৰম্ভ হৈছে সকলোৰে চকু থাকে এই 100 মিটাৰত বিশেষকৈ বা 400 মিটাৰত পুৰুষ মহিলাৰ গতিকে যোৱাবাৰ ইটালীৰ খেলুৱৈ এগৰাকী বিজয় হৈছিলে কাৰণ সেই সময়ত ইউৰো কাপ ফুটবলৰ খুব চৰ্চা চলিছিলে ইংলেণ্ড আৰু ইটালীৰ ফাইনেল আৰু 400 মিটাৰ পুৰুষৰ ইটালী বিজয় হ'ল আৰু বিশেষকৈ জামাইকা বাৰ্বাডোছ সেই দেশসমূহৰ প্ৰতিযোগী থাকে আমেৰিকাৰ তেওঁলোকৰ মানে আধিপত্য তেওঁলোকে বিস্তাৰ কৰে পুৰুষ মহিলা উভয় একাতে 100 মিটাৰ 400 মিটাৰ বা 4x100 পুৰুষ মহিলা উভয় দলতে এইবাৰো নিশ্চয় আমাৰ এই বিশেষকৈ 100 মিটাৰত উচেইন বল্টে যিটো 100 মিটাৰ যিটো নতুন এটা উচ্চতা দিলে আমাৰ সকলোৰে অলিম্পিকৰ আশা থাকিব সকলোৰে আমি নিশ্চয় চাম আৰু এই নহয় মানে ট্ৰেক এণ্ড ফিল্ড বুলি ক'লে 100 মিটাৰৰ যিটো মানে উত্তেজনা মানে অকণমান ছেকেণ্ডতে গৈ পেলাই শ্ৰেষ্ঠত্ব বাঢ়িটো যিটো তাৰ আগতে কাৰ্ল আছিলে গতিকে বা বেন জনছন যদিও মানে হেৰি হ'ল তেওঁ পিছলৈকে বেন হ'ল তেওঁৰ গোটেই কথাখিনি কিন্তু তেওঁলোকে এটা নতুন উচ্চতালৈ লৈ গৈছিল গতিকে এইবাৰো তেনেকৈ স্পষ্টকৈ এইবাৰ আপুনি যদিও ক'ব নোৱাৰে কাৰণ নাম যিহেতু এতিয়া আগত যেনেকৈ এইবাৰ বহুত আছে যেনেকৈ নোৱা লাইলছ আছে USA যোৱা বছৰ টকিঅ'ত তেওঁ 200 মিটাৰত তেখেতে গ'ল্ড জিকিছিলে কিষানে থমছন আছে জামাইকাৰ তো তেনেকুৱা আছে আৰু আফ্ৰিকান ৰেকৰ্ড যোনটো হোল্ডাৰ আছে কেনিয়াৰ ফাৰ্ডিনাণ্ড অমায়ালা বুলি আছে চ' যদি চাব যাওঁ 100 মিটাৰ ৰেচটোত ভালেখিনি এতিয়ালৈকে কোৱালিফিকেশ্যন ৰাউণ্ড আৰম্ভ হোৱা নাই কিছু সময় আছে গতিকে আমি নিশ্চয় সকলোৰে আমাৰ চকু থাকিব অলিম্পিকৰ দ্ৰুততম মানুহনো কোন সেইটোৰ প্ৰতি আমাৰ দৃষ্টি থাকিব একেবাৰে পুৰুষ মহিলা উভয় শাখাতে আৰু ফুটবলৰ কথা পাতোঁ যদিও আমি ফুটবলৰ আৰ্জেণ্টিনাৰ প্ৰসংগ উল্লেখ কৰা হৈছে মেনচেষ্টাৰ চিটিৰ আলভেৰাছ আৰ্জেণ্টিনাৰ দলত অংশগ্ৰহণ কৰিছে অৱশ্যে ইয়াত নিয়ম থাকে যে 23 বছৰ ঊৰ্ধৰ খেলুৱৈ 3 বা 4 গৰাকীহে তেওঁলোকে দলত আহে গতিকে নিয়মৰ মাজতে কিন্তু ইউৰোপৰ বিভিন্ন ক্লাবত খেলা দলসমূহ তাত আছে গতিকে ফুটবল আৰু ইউৰো কাপ কিছুদিন পূৰ্বে শেষ হ'ল কোপা আমেৰিকা হৈ গ'ল গতিকে ফুটবলৰ সুচিন্তা আপুনি কি খবৰ ৰাখিছে ফুটবলত চাবলৈ গ'লে এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলখন হ'ব কোৱাৰ্টাৰ ফাইনেল মেচখন যিখন ফ্ৰান্স আৰু আৰ্জেণ্টিনাৰ মাজত ফ্ৰান্সে জয়লাভ কৰিছে তাত গতিকে আৰ্জেণ্টিনাক হৰুৱাই ফ্ৰান্স ছেমি ফাইনেল পালেগৈ মানে সেই বস্তুটো তেওঁলোকে ৰাখিছে ইফালে কোৱাৰ্টাৰ ফাইনেলত এখনত জিকিছে ইজিপ্ত জিকিছে ইউৰো চেম্পিয়ন স্পেইন জিকিছে জাপানক হৰুৱাইছে 3-0 আৰু ইফালে মৰক্কোৱে
মাৰ্কিন যুক্তৰাজ্য ঘূৰাইছে গতিকে ছেমি ফাইনেলৰ লাইন আপো পুৰুষৰ ক্ষেত্ৰত হৈ গৈছে মৰক্কো যোৱা বিশ্বকাপত তেওঁলোকে সুন্দৰ প্ৰদৰ্শন হৈছিলে তেওঁলোকে এতিয়া ফ্ৰান্সে ইজিপ্তৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব আৰু স্পেইনে মৰক্কোৰ বিৰুদ্ধে খেলিব গতিকে এক প্ৰকাৰ চাবলৈ গ'লে বিশ্বকাপৰ প্ৰতিশোধটো ফ্ৰান্সে আৰ্জেণ্টিনাৰ বিৰুদ্ধে ইয়াতে ল'লে অৱশ্যে এইখিনি মই কিন্তু ফুটবলৰ কথা সুধিলে মোৰ এটা মনত পৰিলে আৰ্জেণ্টিনাৰ প্ৰথমখন খেলতে বৰ বিতৰ্কিত 2-2 গ'ল প্ৰথম ড্ৰ হ'ল বুলি হ'ল আনকি নিউজো ওলাই গ'ল তেনেকে পিছত যে আকৌ খেলখন আৰম্ভ হ'ব পাৰে সেইটো মানে ধাৰণাৰ বাহিৰত আছিল ভিআৰ লৈ পেলাই যিটো খেলখনৰ হুলস্থুল ভিআৰ লৈ পেলাই দেখা গ'ল যে সেইটো আকৌ খেলত আকৌ হ'ল আৰ্জেণ্টিনা 2-1 হাৰিলে মানে তেনেকুৱা ধৰণৰ ঘটনা হৈছিল যি নহওক এইটো বৰ ইণ্টাৰেষ্টিং কথা প্ৰেডিকশ্যনত এতিয়া কি হ'ব পাৰে মৰক্কো ভাৰ্চেছ স্পেইনত কোন এইটো স্পেইন মানে স্পেইনৰ যিটো লিগেচি সেইটো মৰক্কো মানে ইয়াৰ পৰা লাগিছে স্পেইন আৰু ফ্ৰান্সৰ মাজতে আজি আমাৰ সময় শেষ হ'ল আমি দুগৰাকী সমান ব্যক্তিকে সুচিন বাৰু অতিথিপদ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ সহযোগী অপূৰ্ব মালেলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে শ্ৰোতাসকলক পুনৰ জনাইছোঁ যে আজি প্ৰেছ ইনফৰমেশ্যন ব্যুৰ গুৱাহাটীৰ সহযোগত আমি যি কুইজৰ অনুষ্ঠান আয়োজন কৰিলোঁ তাৰ বাবে নিশা 10 বজাৰ ভিতৰত 9716680969 এই নম্বৰত উত্তৰসমূহ প্ৰেৰণ কৰিব সমূহ শ্ৰোতাকে পুনৰ ধন্যবাদ জনাই আমাৰ আজি এই বিশেষ দৃষ্টিপাত অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ দৃষ্টিপাত শুনিলেহে